নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তোমালোকৰ সন্মুখত পুনৰ থিয় হৈছোঁ। আমি সমাজতত্বৰ দ্বিতীয় ষান্মাসিকৰ সন্মান বিষয় ছ'চিয়লজিকেল পাৰ্চপেক্টিভছ বা সমাজতত্বৰ দৃষ্টিভংগী নামৰ বিষয়টোৰ কেইটামান পাঠ তোমালোকে আগবঢ়াই আছিলোঁ। ইয়াৰ ভিতৰত ফেমিনিষ্ট পাৰ্চপেক্টিভছ বা নাৰীবাদী দৃষ্টিভংগীৰ সন্দৰ্ভত যি আলোচনা আগবঢ়াইছিলোঁ সেইখিনি ইতিপূৰ্বে সমাপ্ত হৈছে। আমি নতুনকৈ এটা পাঠ আৰম্ভ কৰিছিলোঁ। সেই পাঠটো আছিল ইণ্টাৰেকশ্যনিজম পাৰ্চপেক্টিভছ বা আন্তঃক্ৰিয়াবাদী দৃষ্টিভংগী। আমি আগৰ পাঠত কৈছোঁ যে আন্তঃক্ৰিয়াবাদ দৃষ্টিভংগীৰ সন্দৰ্ভত কেইজনমান সমাজ দাৰ্শনিকৰ বিষয়ে জানিলেহে আমি আন্তঃক্ৰিয়াবাদৰ সম্পৰ্কে বিশদভাৱে জানিব পাৰিম। এই ক্ষেত্ৰত আমি তোমালোকলৈ আগবঢ়াইছিলোঁ হাৰ্বাৰ্ট মিডৰ ইণ্টাৰেকশ্যনিষ্ট পাৰ্চপেক্টিভছ। আজি তোমালোকলৈ আগবঢ়াবলৈ বিচাৰিছোঁ হাৰ্বাৰ্ট ব্লুমাৰৰ ইণ্টাৰেকশ্যনিষ্ট পাৰ্চপেক্টিভছ। ছাত্ৰ ছাত্ৰীসকল, এই হাৰ্বাৰ্ট ব্লুমাৰে আন্তঃক্ৰিয়াবাদৰ সম্পৰ্কত কেনেধৰণে উল্লেখ কৰিছে সেই সম্পৰ্কে ইয়াৰ আগলৈ গ'লেই আমি বিষয়বস্তুটোৰ বিষয়ে হৃদয়ংগম হ'ব পাৰিম। এইখিনিতে তোমালোকক এটা কথা কৈ থওঁ যে এই ইণ্টাৰেকশ্যনিজম পাৰ্চপেক্টিভৰ বিষয়ে অধ্যয়ন কৰোঁতে আমি এন্থনী গিডেন্সৰ ছ'চিয়লজি আৰু ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়া দেৱৰ সমাজতত্বৰ তত্ত্ব নামৰ বিষয়ৰ পাঠটো আমি অধ্যয়ন কৰিছিলোঁ আৰু তাৰ পৰাই তোমালোকৰ এই বিষয়বস্তুখিনি আগবঢ়াইছোঁ। আগলৈ ভিডিঅ'টো চাওঁ আহকচোন। ছাত্ৰ ছাত্ৰীসকল, হাৰ্বাৰ্ট ব্লুমাৰ আমেৰিকাৰ বিশিষ্ট আচৰণবাদী সমাজ দাৰ্শনিক জৰ্জ হাৰ্বাৰ্ট মিডৰ শিষ্য আছিল। মিডৰ চিন্তাধাৰাই তেওঁক বাৰুকৈ আপ্লুত কৰিছিল, প্ৰেৰণা যোগাইছিল। হাৰ্বাৰ্ট ব্লুমাৰ এজন আন্তঃক্ৰিয়াবাদী সমাজ বিজ্ঞানী। ব্লুমাৰে মিডৰ সমাজ আৰু আন্তঃক্ৰিয়াৰ ধাৰণা সন্দৰ্ভত আপ্লুত হ'লেও তেওঁ সকলোবিলাক ব্যাখ্যাকে সৰ্বসন্মতভাৱে ল'ব পৰা নাছিল। তেওঁ মিডৰ সৈতে সহমত পোষণ কৰিছিল যে ব্যক্তিৰ আন্তঃক্ৰিয়াবিলাকৰ ফলস্বৰূপেই সমাজত ধাৰাবাহিকভাৱে কিঞ্চিত পৰিৱৰ্তন হয়। কিন্তু ব্লুমাৰে সমাজৰ প্ৰক্ৰিয়াগত প্ৰকৃতিৰ ওপৰত অধিক মনোনিৱেশ কৰি ক্ৰিয়াবাদীসকলৰ স্থায়ী সংৰচনাগত বিশ্লেষণৰ ওপৰত আলোকপাত কৰিছে। তেওঁ সমাজক অত্যাৱশ্যকীয়ভাৱে কাৰ্যৰ সৈতে সংৰচনা বুলি নকৈ গতিশীলভাৱে নিভাঁজ প্ৰক্ৰিয়া বুলিহে গণ্য কৰিছে। সামাজিক সংৰচনাবিলাক কাৰ্যৰ নিৰ্ণায়ক হিচাপে বৰ্তি নাথাকে, বৰং ব্যক্তিসকলৰ মাজৰ আন্তঃক্ৰিয়া হিচাপেহে দেখিবলৈ পোৱা যায়। ব্লুমাৰৰ আন্তঃক্ৰিয়াবাদত সম্পৰ্কে আমি এনেদৰে ক'ব পাৰোঁ। আন্তঃক্ৰিয়াবাদী বা ভাৱবাদী সমাজবিজ্ঞানীসকলৰ এক গুৰুত্বপূৰ্ণ ৰূপ হ'ল প্ৰতীকাত্মক আন্তঃক্ৰিয়াবাদ, যিটোক কোৱা হয় চিম্বলিক ইণ্টাৰেকশ্যনিজম। এই পৰিপ্ৰেক্ষিতত মূল আধাৰ হ'ল সামাজিক আন্তঃক্ৰিয়াবিলাক চিহ্ন বা প্ৰতীকৰ ওপৰত বিশ্লেষণ কৰা হয় আৰু সামাজিক আন্তঃক্ৰিয়াত ব্যক্তিসকলে প্ৰতীকৰ প্ৰতিক্ৰিয়াত জড়িত হৈ থাকে। মুখামুখি সম্বন্ধৰ ভিত্তিত এই প্ৰতীকৰ যোগেদি আন্তঃক্ৰিয়াবিলাক সংঘটিত হয়। প্ৰতীকে সামাজিক আন্তঃক্ৰিয়াবিলাকক সহজসাধ্য কৰি তোলে। প্ৰতীক আন্তঃক্ৰিয়াবাদে আন্তঃক্ৰিয়াবিলাক ব্যক্তিসকলৰ মাজত কেনেকৈ প্ৰতীকৰ ব্যৱহাৰ ঠাই ল'লে তাক বিশ্লেষণ নকৰে। এই আন্তঃক্ৰিয়াবাদীসকলে ব্যাখ্যা কৰে ব্যক্তিসকলে প্ৰতীকৰ জৰিয়তে আন্তঃক্ৰিয়াত অংশগ্ৰহণ কৰোঁতে ইয়াৰ সামাজিক অৰ্থহে বিচাৰ কৰে আৰু তেনে অৰ্থবহ প্ৰতীকৰ প্ৰতি ব্যক্তিসকলে সঁহাৰি দিয়ে। উদাহৰণস্বৰূপে, কিতাপ, ৰাস্তাত দেখা ৰঙা লাইট আদিৰ নিজস্ব কোনো অৰ্থ নাই। কিন্তু ব্যক্তিয়ে এই প্ৰতীক বা বস্তুবিলাকৰ প্ৰতি যেতিয়া অৰ্থ সংযোগ কৰিলে তেতিয়াই এই প্ৰতীক বা বস্তুবিলাকৰ প্ৰতি মানুহৰ আচৰণ প্ৰতীকৰ অৰ্থৰ ভিত্তিক সংলগ্ন হৈ পৰে। যিকোনো আন্তঃক্ৰিয়াৰূপী অৱস্থাত অংশগ্ৰহণকাৰীসকলে প্ৰথমে ইয়াৰ ব্যাখ্যা কৰে আৰু ইয়াৰ কোনো অৰ্থ বিচাৰি পোৱা নাযায়। তাৰ পিছত
তেওঁলোকৰ ব্যাখ্যাৰ ভিত্তিতে কাৰ্যটোৰ প্ৰতি সঁহাৰি জনায়। সামাজিক আন্তঃক্ৰিয়াবাদীসকলৰ দৃষ্টিভংগীত মানুহৰ আচৰণৰ প্ৰাণকেন্দ্ৰ হিচাপে এই আন্তঃক্ৰিয়াৰ ব্যাখ্যাক মানুহৰ কাৰ্যৰ অংশ হিচাপে গ্ৰহণ কৰা হয়। হাৰ্বাৰ্ট ব্লুমাৰ প্ৰতীকাত্মক আন্তঃক্ৰিয়াবাদীসকলৰ এক নেতৃস্থানীয় সমাজবিজ্ঞানী। তেওঁ আচৰণবাদী মনোবিজ্ঞানে বাৰুকৈ অনুপ্ৰাণিত কৰিলে, য'ত তেওঁ মানুহৰ আন্তঃক্ৰিয়াক উত্তেজক সঁহাৰি ষ্টিমুলাছ ৰেছপন্স আচৰণ হিচাপে ব্যাখ্যা কৰিছে। ব্লুমাৰৰ মতে আন্তঃক্ৰিয়া যান্ত্ৰিক কাৰ্য নহয়, ই এক গোপন মানসিক প্ৰক্ৰিয়া য'ত উত্তেজক প্ৰয়োগ কৰে আৰু ইয়াৰ প্ৰতি সঁহাৰি দিয়াৰ সময়ত সংঘটিত হয় বা দেখা যায়। এই গোপন মানসিক প্ৰক্ৰিয়াটো ব্যাখ্যা কৰা হয়। সেয়েহে প্ৰতীকাত্মক আন্তঃক্ৰিয়াবাদীসকলে উত্তেজক আৰু সঁহাৰি বা প্ৰতিক্ৰিয়াৰ মাজত ব্যাখ্যাক মধ্যস্থ হিচাপে অন্তৰ্ভুক্ত কৰিছে। সেয়েহে আন্তঃক্ৰিয়া মূলতঃ উত্তেজক, ব্যাখ্যা, সঁহাৰি বা প্ৰতিক্ৰিয়া হিচাপে প্ৰতিফলিত হয়। ব্লুমাৰে উল্লেখ কৰিছে, ধৰা হ'ল এ কোনো এটা কাৰ্য কৰিলে, বিয়ে এই কাৰ্যটো ধাৰণা কৰে বা উপলব্ধি কৰে আৰু ইয়াৰ অৰ্থ নিশ্চিত কৰে। অৰ্থাৎ এ কৰা কাৰ্যটোৰ অভিপ্ৰায়ক বিচাৰি চাই বিয়ে এ কৰা কাৰ্যটোৰ ব্যাখ্যা বা অৰ্থ কি তাক প্ৰতিক্ৰিয়াৰ মতে সঁহাৰি জনায়। এ আৰু বিয়ে যি সঁহাৰি বা প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেই অৰ্থমতে সঁহাৰি দিয়ে বা প্ৰতিক্ৰিয়া জনায়। সেইদৰে উত্তেজকে কেতিয়াও অকলে বিৰ কাৰ্যৰ হিচাপ কৰিব নোৱাৰে বা ইয়াৰ প্ৰতি এৰ সঁহাৰি প্ৰকাশ কৰিব নোৱাৰে। ব্লুমাৰে নিজকে জনাটো বা বুজাৰ প্ৰক্ৰিয়াক ব্যাখ্যাৰ প্ৰয়োজন বুলি গণ্য কৰিছে। তেওঁ ব্যাখ্যা কৰিছে যে নিজৰ বুজা বা জনাটো, যিটো চেল্ফ ইণ্ডিকেশ্যন বুলি কোৱা হয়, এই প্ৰক্ৰিয়াটোত ব্যক্তিয়ে নিজকে কিছুমান বিশেষ উত্তেজকৰ প্ৰতি আঙুলিয়াই দেখুৱাইছে। উদাহৰণস্বৰূপে, যেতিয়া কিছুমান অংগী ভংগীৰে এজন ব্যক্তিক ইংগিত দিয়ে, ব্যক্তিজনে এই ইংগিতবিলাকক গ্ৰহণ কৰে আৰু তেওঁ নিজে ইংগিত বাহকজনৰ স্থান লৈ ইংগিতটোক বুজাই দিয়ে আৰু সম্ভৱপৰ সকলো সঁহাৰিজনক আচৰণ কৰা দেখি বিকল্প কাৰ্যৰ ফলাফলক কল্পনা বা অনুমান কৰে, বেয়া লগা বা অমিল সম্ভাৱনীয়তাবোৰ নাইকিয়া কৰে আৰু শেষত মূল কাৰ্যৰ ধৰণটোক নিৰ্বাচনৰ প্ৰত্যাখ্যানৰ মাজেৰে গ্ৰহণ কৰে। এই সকলোখিনি কাৰ্য এজন ব্যক্তিয়ে গোপন মানসিক প্ৰক্ৰিয়াটোক কেইছেকেণ্ডমান সময়ৰ ভিতৰতে কৰে। ব্লুমাৰৰ আন্তঃক্ৰিয়াবাদক উদাহৰণ সহকাৰে বুজাব পৰা যায়। ধৰা হ'ল কোনো মহানগৰৰ চাৰিআলিৰ ট্ৰেফিক পইণ্টত 3টা লাইট গাড়ী চালক কিংবা পথাচাৰীৰ বাবে সজ্জিত কৰি ৰখা হ'ল। এই লাইটকেইটাৰ ৰঙা ৰঙে ক্ৰমে হালধীয়া আৰু সেউজীয়া। ইয়াৰ প্ৰতীকাত্মক চিহ্ন হ'ল ক্ৰমান্বয়ে ৰঙাটোৱে ৰখাওক, হালধীয়াটোৱে সাজু হওক আৰু সেউজীয়াটোৱে যাওক, এই ধৰণৰ ইংগিত বহন কৰে। যিকোনো এটা লাইটে আৰোহীসকলক উদ্দীপনা জাগত কৰে আৰু তাৰ সংকেত আৰোহীসকলে গ্ৰহণ কৰে। তাৰ প্ৰতিক্ৰিয়া বা সঁহাৰিতে আৰোহীসকলে গন্তব্যমুখী হয়। আকৌ এনে এক উদাহৰণ হিচাপে পাব্লিক বাছৰ কণ্ডাক্টৰ বাছত ভাড়া তুলিবলৈ লোৱা ভূমিকাকো গ্ৰহণ কৰি চাব পাৰি। কণ্ডাক্টৰজনক যাত্ৰীসকলে চিনি নাপালেও তেওঁ বাছত যাত্ৰীসকলক সন্মুখত টকা কেইটামান হাতত মেলি দিলেই সেই ভাড়া খোজা প্ৰক্ৰিয়া বুলি গণ্য কৰি যাত্ৰীসকলে তেওঁলোকক নিৰিখত ভাড়া প্ৰদান কৰিবলৈ প্ৰস্তুত হয়। সেয়া ভাৱভংগীৰ আচৰণে প্ৰদান কৰা উদ্দীপনাক যাত্ৰীয়ে গ্ৰহণ কৰি নিজৰ ব্যাখ্যাৰে জনোৱা হয়। এইবোৰ অৰ্থপূৰ্ণ আন্তঃক্ৰিয়া প্ৰক্ৰিয়াৰ চমু উদাহৰণ মাত্ৰ। ব্লুমাৰে মন্তব্য দিছে যে আন্তঃক্ৰিয়াবোৰ মানুহে কৰে, মানুহক কৰোৱা নহয়। যেতিয়াই মানুহে উদ্দীপনা বা উত্তেজনাবোৰ গ্ৰহণ কৰে, তেওঁ নিজকে ইয়াত অন্তৰ্ভুক্ত কৰে। সেয়েহে উদ্দীপনা, ব্যাখ্যা, সঁহাৰি বা প্ৰতিক্ৰিয়া প্ৰক্ৰিয়াক একেলগে অৰ্থপূৰ্ণ আন্তঃক্ৰিয়া আখ্যা দিয়া হয়। সামাজিক আন্তঃক্ৰিয়াৰ ব্যাখ্যাকৰণ প্ৰক্ৰিয়াক সাম্প্ৰতিক আন্তঃক্ৰিয়াবাদ হাৰ্বাৰ্ট ব্লুমাৰে তেওঁ চিম্বলিক ইণ্টাৰেকশ্যনিজম গ্ৰন্থত উল্লেখ কৰিছে। তেওঁ প্ৰতীকাত্মক আন্তঃক্ৰিয়াবাদৰ 3টা প্ৰধান প্ৰমেয় কথা উল্লেখ কৰিছে। ইয়াত তেওঁ মানুহে কেনেদৰে কোনো অৱস্থাৰ ব্যাখ্যা কৰে আৰু ইয়াত কেনেদৰে কাম কৰে তাক নিৰ্দেশ কৰিছে। এই প্ৰমেয় 3টা হ'ল: নম্বৰ 1, মানুহে কাৰ্যটোৰ অৰ্থৰ ওপৰত নিৰ্ভৰ কৰি কামটো কৰে আৰু কাৰ্যৰ ধৰণৰ ওপৰত কাৰ্যবিলাক আৰোপিত কৰে।
উদাহৰণস্বৰূপে এজন মানুহে যুদ্ধলৈ যুঁজ কৰিবলৈ যাবলৈ বেয়া পাব পাৰে, কাৰণ যুঁজ বা যুদ্ধৰ মূল্যহীনতাই তেওঁক কাপোৰ খালী কৰিছে আৰু তাৰ ফলস্বৰূপে লাজ আৰু অসন্মান আহি পৰে। অন্য এজন ব্যক্তিয়ে যুঁজ কৰিবলৈ অমান্তি হ'ব পাৰে আৰু তেওঁ বিবেকমান সৎ প্ৰতিবাদ কৰোঁতা। তেনে ব্যক্তিৰ মতে যিকোনো ধৰণৰ হত্যাৰ অৰ্থ নৰহত্যাকহে বুজায়। দ্বিতীয়তে, প্ৰতীকাত্মক আন্তঃক্ৰিয়াবাদৰ অন্য এক প্ৰমেয় হ'ল সমাজৰ লোকসকলে অন্য লোকৰ লগত সামাজিক আন্তঃক্ৰিয়া সম্পন্ন কৰোঁতে সামাজিক আন্তঃক্ৰিয়াৰ অৰ্থ বৃদ্ধি হয় বা সৃষ্টি হয়। ওপৰৰ উদাহৰণক পুনৰ বিশ্লেষণ কৰিলে দেখা যায়, প্ৰথম ব্যক্তিজনে যুদ্ধক ঠিক সাহসী আৰু স্বদেশপ্ৰেমী হিচাপে বিবেচনা কৰিছে আৰু যুদ্ধৰ প্ৰতি অমনোযোগিতা বা প্ৰত্যাখ্যানক কাপুৰুষাৰ্থৰ বিদ্ৰোহ আচৰণ বা বিশ্বাসঘাতক হিচাপে বিবেচনা কৰিছে। ব্যক্তিয়ে এই দুই দিশত ভাবিব পাৰে। দ্বিতীয় ব্যক্তিজনে যুদ্ধ বিৰোধী হিচাপে বন্ধুত্ব স্থাপনেৰে উল্লেখযোগ্য পাৰ্থক্যক চিহ্নিত কৰিছে আৰু তেওঁ এজন যুদ্ধ বিৰোধী লোক হিচাপেও পৰিগণিত হ'ব পাৰে। তৃতীয়তে, প্ৰতীকাত্মক আন্তঃক্ৰিয়াবাদে অৰ্থ ব্যাখ্যাত্মক প্ৰক্ৰিয়াক অধিক গুৰুত্ব আৰোপ কৰিছে। আন কথাত, মানুহে আনক কোৱা যিকোনো কথাকেই যান্ত্ৰিকভাৱে গ্ৰহণ নকৰে। মানুহে তেওঁলোকৰ জ্ঞান আৰু অভিজ্ঞতাক ধাৰাবাহিকভাৱে পুনৰ মূল্যাংকন কৰে। যি ব্যক্তিয়ে যুদ্ধক বেয়া পাবলৈ বা যুদ্ধৰ বিপৰীতে যাবলৈ বিচাৰে, তেওঁক যদি বন্ধু সম্পৰ্কীয় বা ওচৰ চুবুৰীয়াৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ কোৱা হয়, তেন্তে তেওঁ সেই অৱস্থাটোক পৃথক ধৰণে ব্যাখ্যা কৰিব। কিন্তু যুদ্ধ চলাই নিয়াসকলে ইয়াৰ সম্পূৰ্ণ পৃথক অৰ্থক ব্যাখ্যা কৰিব। দ্বিতীয় ব্যক্তিজনৰ ক্ষেত্ৰত যুদ্ধক চলাই নিয়াটো নৰহত্যাৰ সমপৰ্যায় হিচাপে বিবেচনা কৰিছে। যদিও এজন শত্ৰুক ভয় দেখুওৱা হয়, উৎসাহিত কৰা হয়, নতুবা তেওঁৰ আচৰণক পুনৰ পৰীক্ষা কৰি চোৱা হয়, প্ৰত্যেকেই সক্ৰিয়ভাৱে অৰ্থবোৰ সৃষ্টি কৰে। অৰ্থ সৃষ্টিৰ ক্ষেত্ৰত কোনো লোকে নিষ্ক্ৰিয় বা উদাসীনভাৱে এইবিলাক গ্ৰহণ নকৰে। আন্তঃক্ৰিয়াৰ অৰ্থবিলাক গ্ৰহণৰ ক্ষেত্ৰত কোনো বাছ বিচাৰ নকৰাকৈ গ্ৰহণ কৰা ব্যৱস্থা নহয়। ব্লুমাৰে প্ৰতীকাত্মক আন্তঃক্ৰিয়াবাদৰ মূল বৈশিষ্ট্যবোৰক তলত দিয়াৰ ধৰণে উল্লেখ কৰিছে। তেওঁৰ মতে, মানৱ সমাজখন ব্যক্তিৰ সমষ্টি। এই ব্যক্তিসকলৰ নিজস্ব সত্তা আছে। এই সত্তাবিলাকত সমাজৰ কেন্দ্ৰীয় কৌশলবিলাক ৰচিত হয়। এইবিলাকৰ যোগেদি মানৱ সমাজত ব্যক্তিয়ে নিজকে আঙুলিয়াই দৰ্শাবলৈ সক্ষম হয়। ব্যক্তিয়ে নিজৰ এই পৰিচয় তেওঁৰ চৌপাশৰ বস্তু বিশেষত, আনৰ কাৰ্যবিলাকৰ ব্যাখ্যাত আৰু তেওঁৰ যি অভিজ্ঞতা লাভ কৰে তাৰ দ্বাৰাই তেওঁ নিজৰ কাৰ্যবিলাক পৰিচালনা কৰিবলৈ সক্ষম হয়। দ্বিতীয়তে, সমাজত ব্যক্তিৰ কাৰ্যবিলাক কেৱল মাত্ৰ প্ৰকাশ ঘটোৱাতকৈ এই কাৰ্যবিলাক গঠন বা তৈয়াৰহে কৰা হয়। এই গঠন প্ৰক্ৰিয়া ক্ৰম অনুসাৰে সংঘটিত হয়। ব্যক্তিয়ে নিজকে পৰিচয় প্ৰক্ৰিয়া, পৰিৱেশটো বা অৱস্থাটোক লক্ষ্য আৰু ব্যাখ্যা আদিৰ যোগেদি ইয়াক আগবঢ়ায়। তৃতীয়তে, সমূহ বা সামূহিক কাৰ্যবোৰ গঠিত হয় ব্যক্তিসকলৰ কাৰ্যবোৰ একেলগ কৰিলে বা সংৰক্ষিত কৰোঁতে ব্যক্তিসকলৰ কাৰ্যবোৰ একেলগ হয় আৰু এজনে আনজনৰ কাৰ্যবোৰ বিচাৰ কৰোঁতে বা ব্যক্তিৰ ব্যাখ্যাৰ জৰিয়তে। ব্যক্তিয়ে ভূমিকা পালন কৰোঁতে আনে কৰা কাৰ্যৰ ইচ্ছা আৰু দিশ বা গতিকে নিশ্চিত কৰে আৰু তাৰ পিছত ব্যক্তিয়ে তেওঁৰ নিজৰ কাৰ্যক ৰূপ দি আনৰ কাৰ্যৰ ব্যাখ্যাৰ ভিত্তিত মিলাই দিয়ে। ব্লুমাৰে আন্তঃক্ৰিয়াৰ প্ৰকৃতিৰ সম্পৰ্কত কৈছে, মানুহে ভূমিকা গ্ৰহণ প্ৰক্ৰিয়াত পৰস্পৰে কৰা অংগী-ভংগী বা চাল চলন আৰু ইয়াৰ প্ৰকাশৰ ব্যাখ্যা দিছে। অংগী-ভংগীৰ ব্যাখ্যাকৰণৰ যোগেদি কৰ্তাই আন ব্যক্তিক জানিব পাৰে আৰু ইয়াৰ বাবে বহুত ধৰণৰ কাৰ্যক গোপনে অনুশীলন কৰাৰ সামৰ্থ্য পায়। এই অনুশীলনতে যিবিলাক সংগঠিত আৰু সহযোগিতামূলক কাৰ্য, তেনে কাৰ্যক আচৰণৰ জৰিয়তে প্ৰকাশ ঘটায়। ব্লুমাৰে আন্তঃক্ৰিয়াৰ প্ৰণালীবদ্ধ ৰূপ হিচাপে কেইটামান দিশ চিহ্নিত কৰিছে। এই দিশকেইটা হ'ল, প্ৰথমতে তেওঁ দৃষ্টিভংগীত আন্তঃক্ৰিয়া অৱস্থাত কৰ্তাই এটা বস্তু হিচাপে এজনে আনজনক নিৰ্বাচন কৰে আৰু যিকোনো আন্তঃক্ৰিয়াত পৰস্পৰৰ প্ৰতীকাত্মক বেলেগ বস্তু হিচাপে চিনাক্ত কৰে। এই বস্তুবিলাকৰ এটা গুৰুত্বপূৰ্ণ বস্তু হ'ল সত্তা। এহাতেদি সত্তাই অস্থায়ী প্ৰতিচ্ছবিক প্ৰতিনিধিত্ব কৰিব পাৰে, যিটো এজন কৰ্তাই আনৰ অংগী-ভংগীৰ ব্যাখ্যাৰ পৰা উৎপন্ন কৰে। আনহাতে সত্তাই বস্তু এটাৰ অনুধাৰণাক বস্তু হিচাপে অধিক স্থায়ী ৰূপত বুজাব পাৰে, য'ত এজন কৰ্তাই আন্তঃক্ৰিয়াৰ সময়ত চিঞৰি উঠে। তাৰ লগতে আন এক গুৰুত্বপূৰ্ণ হ'ল বস্তুৰ শ্ৰেণী হ'ল বিভিন্ন ধৰণৰ আকাংক্ষিত সংৰচনা, যিটোৱে আন্তঃক্ৰিয়াক পৰিচালনা কৰিবলৈ উৎপন্ন হ'ব পাৰে।
উদাহৰণস্বৰূপে প্ৰতিমান মূল্যবোধ আদি। আকৌ প্ৰতীকক ব্যৱহাৰ কৰাৰ সামৰ্থ্য মানুহৰ থকাৰ বাবেই প্ৰায়বিলাক বস্তুকে আন্তঃক্ৰিয়াৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হয়। তেওঁ কৈছে, আন্তঃক্ৰিয়া অৱস্থাত বস্তুবিলাকৰ কাৰণে কৰ্তাবিলাকৰ কাম কৰাৰ বিভিন্ন মানসিক অৱস্থা থাকে। সেইদৰে সমূহৰ ব্যক্তিসকলৰ মাজত কাৰ্যৰ সম্ভাৱনীয়তাক বুজিবৰ কাৰণে বিশ্বৰ বস্তুবিলাকক জনাটো প্ৰয়োজন, যিটো সেইবিলাকৰ প্ৰতীকাত্মক হিচাপে পৰিচিত হয়। তেওঁ আকৌ কৈছে, কিছুমান বিশেষ সংগ্ৰহিত বস্তুৰ ক্ষেত্ৰত আৰু কাম কৰাৰ মানসিকতাই কৰ্তাক ইংগিত দিলে প্ৰতিজন কৰ্তাই অৱস্থাটোৰ সংজ্ঞা বিচাৰি পায়। এনেধৰণৰ সংজ্ঞাই এক সাধাৰণ আঁচনি হিচাপে কাম কৰে, য'ত আচৰণৰ বিশেষ ফলাফল মূল্যাংকন কৰা হয়। এই প্ৰক্ৰিয়াক তেওঁ মেপিং বা মানচিত্ৰ অংকন কৰা বুলি কোৱা হয়। সহজ অৰ্থত কৰ্তাই আন্তঃক্ৰিয়া অৱস্থাটোক এক সাধাৰণ আঁচনি হিচাপে প্ৰস্তুত কৰি তোলে। ইয়াকে মেপিং বোলে। আকৌ তেওঁ এক বিশেষ ধৰণৰ আচৰণৰ নিৰ্বাচনত জটিল প্ৰতীক প্ৰক্ৰিয়া জড়িত হৈ থাকে বুলি উল্লেখ কৰিছে। এজন কৰ্তাই মূল্যাংকনৰ নিদৰ্শনস্বৰূপে আনৰ দাবীবোৰ তাৎক্ষণিকভাৱে উপস্থাপন কৰায়, ভূমিকাৰ গ্ৰহণৰ পৰা লোৱা নিজৰ ধাৰণাক আন্তঃক্ৰিয়াত অৱস্থাত উপস্থিত থকাৰ আঁৰত উপস্থিত নথকা সকলো লৈও ভূমিকা গ্ৰহণ কৰে, আন্তঃক্ৰিয়া অৱস্থাত উপলব্ধি কৰা প্ৰতিমানযুক্ত আকাংক্ষাবিলাক আৰু অতিৰিক্ত বস্তুবিলাকৰ বাবে কাম কৰাৰ মানসিকতাক আন্তঃক্ৰিয়াত প্ৰতীকাত্মকভাৱে অন্তৰ্ভুক্ত কৰিব পাৰে। সেয়েহে ব্লুমাৰৰ ব্যাখ্যা, মূল্যাংকন, সংজ্ঞা আৰু আঁচনি তৈয়াৰ প্ৰক্ৰিয়াৰে আন্তঃক্ৰিয়াক সৃজনীশীল, গঠনাত্মক আৰু পৰিৱৰ্তনীয় প্ৰকৃতি বুলি উল্লেখ কৰিছে। তদুপৰি মনোবৈজ্ঞানিক, সামাজিক আৰু সাংস্কৃতিক সংৰচনাৰ স্থিৰ আচৰণক প্ৰতীকাত্মক প্ৰকৃতিৰ আন্তঃক্ৰিয়াৰ মাধ্যমেৰে সামাজিক, সাংস্কৃতিক আৰু মনোবৈজ্ঞানিক সংৰচনাৰ পৰিৱৰ্তন কৰিব পাৰি আৰু ইয়াৰ যোগেদিয়ে মানুহৰ আচৰণৰ পৰিৱৰ্তন ঘটাব পাৰি। এয়া আছিল হাৰ্বাৰ্ট ব্লুমাৰৰ আন্তঃক্ৰিয়াবাদ সম্পৰ্কীয় ধাৰণা। ছাত্ৰ ছাত্ৰীসকল, এই পাঠটো তোমালোকলৈ আগবঢ়ালোঁ হাৰ্বাৰ্ট ব্লুমাৰৰ আন্তঃক্ৰিয়াবাদ সম্পৰ্কে। তোমালোকে এই পাঠটোৰ বিষয়ে আৰু বিশদভাৱে জানিবলৈ হ'লে তোমালোকে ছ'চিয়লজি এন্থনী গিৰেনছৰ কিতাপখন, সমাজতত্ত্বৰ তত্ত্ব ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়াৰ গ্ৰন্থখন অধ্যয়ন কৰিবা বুলি আশা ৰাখিলোঁ। ধন্যবাদ। আজিলৈ পাঠ ইমানতে সামৰিছোঁ।